পোনতে এই পানীগাঁও মিলন ভূমিৰ পৰা সমূহ ৰাইজলৈ পোহৰৰ উৎসৱ দীপাৱলীৰ শুভকামনা জনালো। অইনবেলিৰ দৰে এইবেলি আমি দুদিনীয়া কাৰ্যসূচীৰে এই শ্যামা পূজা আমি উদযাপন কৰিবলৈ ওলাইছো। যোৱাকালি আমাৰ প্ৰথম কাৰ্যসূচী গৈছে, আজি আমাৰ দ্বিতীয় কাৰ্যসূচী চলি আছে। আৰু আমাৰ ৰজা জননায়ক জুবিনদাৰ আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হোৱাৰ যোৱাকালি এমাহ হৈছিল। আমি জুবিনদাৰ নামত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলো, যিটো জুবিনদাই বিচাৰিছিল। আজি আমি দেখিছিলো সৰু সজাই যে জুবিনদাই বিচৰা অসমখন আমি সৰু সজাত বিচাৰি পাইছিলো। এতিয়া সৰু সজাৰ পৰা সোণাপুৰলৈ ৰূপান্তৰিত হৈছে। আৰু সেই অসমখন আমাৰ এই মিলন ভূমিত অতীজৰে পৰা আমাৰ আজু ককাহঁতে স্থাপন কৰি থৈ গৈছিল, যিখন পূজা আমি হিন্দু মুছলমানে একত্ৰিতভাৱে উদযাপন কৰি আহিছো। এইবাৰো আমাৰ সভাপতি মাননীয় ইব্ৰাহিম আলী আৰু আমাৰ সম্পাদক হেমন্ত চাউত আৰু সদস্য বিষয় বাবদ আমাৰ বিভিন্ন বিষয়ববীয়াসকল আছে। তাত হিন্দু মুছলমান একত্ৰিতভাৱে হৈ আছে। অকল পূজাই নহয়, আমি এই মিলন ভূমিত অতীজৰে পৰা আমি ঈদ উৎসৱ, বিহু উৎসৱ, অন্যান্য উৎসৱ, সৰস্বতী পূজা আমি একত্ৰিতভাৱে পালন কৰি আহিছো, যিটো জুবিনদাই বিচাৰিছিল। আমি অতীজৰে পৰা ইয়াত সেইখন অসম আমি ইয়াত ধৰি আছো। কথা হ'ল, আমাৰ জুবিনদাৰ আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ পিছত জুবিনদাই যেনেদৰে কৈছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। মই তেনেকৈ ক'ব নোৱাৰো, কাৰণ জুবিনদা মই হ'ব নোৱাৰো, কোনো হ'ব নোৱাৰে। জুবিনদা এজনে আছিল, ভৱিষ্যতে এজন থাকিব। কিন্তু অনুৰাগী হিচাপে ক'ব বিচাৰিছো যে ধৰ্ম হ'ল বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰত্যেকজন ব্যক্তিয়ে নিজ নিজ ধৰ্মক বিশ্বাস কৰি নিজৰ ধৰ্ম শ্ৰেষ্ঠ বুলি ভাবি ধৰ্ম পালন কৰি আহি আছে। আৰু ধৰ্ম পালন কৰাৰ বাবে পৃথিৱীত মানুহে যিটো ন্যায় অন্যায় এইবোৰ চালি জাৰি মানুহে নিয়ম পালন কৰি আছে, পাপ কৰিব পৰা নাই, যাৰ বাবে পৃথিৱী জীয়াই আছে। গতিকে আমি জুবিনদাৰ দৰে ইয়াতো আমি মিলন ভূমিত আমি ঠিক তেনেকৈ অতীজৰে পৰা চলি আহিছো আৰু ভৱিষ্যতে আমি চলি থাকিম। কথা হ'ল, এই মিলন ভূমিৰ পৰা আমি সমগ্ৰ ভাৰতবৰ্ষতে এটা বাৰ্তা দিব বিচাৰিছো যে আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি অসম বৰ অসম গঢ়ি আহিছো আৰু ভৱিষ্যতে আমি এই অসমৰ এই যিটো জুবিনদাৰ বিচৰা অসমখন আমি চিৰদিন জীয়াই ৰাখিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।